হয়, মই বৰ্তমান উপস্থিত আছো সোণাপুৰৰ প্ৰাণৰ শিল্পী জুবিন ক্ষেত্ৰত। আৰু বৰ্তমান জুবিন ক্ষেত্ৰৰ সামগ্ৰিক পৰিৱেশ এই মুহূৰ্তত মোৰ সহযোগী দেখাবৰ কাৰণে অনুৰোধ জনাইছো। ইতিমধ্যে যি বাৰিষা কালৰ পিছত এতিয়া জুবিন ক্ষেত্ৰৰ সমগ্ৰ পৰিৱেশটো এটা বেলেগ এটা পৰ্যায়ত ৰূপান্তৰিত হৈছে, কিয়নো যিটো অৱশ্যে এই প্ৰাৰ্থনাস্থলী ইতিমধ্যে আজি এনেকেই কিছুদিনৰ পৰাই প্ৰাৰ্থনাস্থলীসমূহ চলি আছে। আৰু ইয়াৰ সমান্তৰালভাৱে আমি দেখাব অনুৰোধ কৰিছো ইয়াতে সমাধি ক্ষেত্ৰৰ যি শয়নস্থলী, প্ৰাণৰ শিল্পীগৰাকীৰ যি শয়নস্থলী, এই অঞ্চলত ইতিমধ্যে নিৰ্মাণৰ কাম চলি থকা পৰিলক্ষিত হৈছে। আৰু এতিয়া এই সমাধি ক্ষেত্ৰৰ নিৰ্মাণৰ কামৰ সমান্তৰালভাৱে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ যিসমূহ আচলতে অনুৰাগী, সেই অনুৰাগীসকলে ইতিমধ্যে এই প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি বিভিন্ন মানে আহি আছে। ইতিমধ্যে ইয়াৰ ভিতৰত অৱশ্যে অনুৰাগীসকলক সোমাব দিয়া নাই, কিয়নো নিৰ্মাণৰ কাম চলি আছে। আৰু ইয়াৰ লগে লগে অনুৰাগীসকলে দূৰৰ পৰাই অৱশ্যে প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাইছে দেখিবলৈ পোৱা গৈছে। বিভিন্ন ক্ষেত্ৰত ইয়াৰ সমান্তৰালভাৱে আমি দেখাব অনুৰোধ জনাইছো ইয়াৰ কিন্তু বাউণ্ডাৰী কাম, সমাধি ক্ষেত্ৰৰ যিটো বাউণ্ডাৰী কাম, সেই বাউণ্ডাৰী কামবোৰ ইতিমধ্যে চলি থকা দেখা গৈছে। আৰু যিহেতু বাৰিষা সময়ছোৱাতো অৱশ্যে এই ক্ষেত্ৰত বহুত বোকাময় কিছুমান সৃষ্টি হৈছে, অনুৰাগীসকলে কিছু অসুবিধাও পোৱাৰো সন্মুখীন দেখা গৈছে। কিন্তু দেখিবলৈ পোৱা গৈছে যে ৱালৰ কাম ইতিমধ্যে চলি আহি আছে। আৰু বিভিন্ন ক্ষেত্ৰত বিভিন্ন লোকে ইতিমধ্যে এই জুবিন ক্ষেত্ৰত নিৰ্মাণৰ কাম ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সৃষ্টি কৰা বুলি ইতিমধ্যে জানিব পৰা গৈছে। যদিও এই ক্ষেত্ৰত চৰকাৰে কিছু বিলম্ব কৰিছে, কিন্তু এই ক্ষেত্ৰত জুবিন গাৰ্গৰ যি সমাধি ক্ষেত্ৰ, এই সমাধি ক্ষেত্ৰত ইতিমধ্যে নিৰ্মাণ কৰি থকা হৈছে। কিন্তু ক'ব লাগিব যে যিটো অসমৰ প্ৰাণৰ শিল্পীগৰাকীক আজি ইমান দিনেই কিন্তু এনেদৰে কি কাৰণত আচলতে এনেকুৱা পৰ্যায়ত ৰাখি থকা হৈছে, ইয়াত বিভিন্নজনৰ প্ৰশ্ন উত্থাপিত হৈছে। এই ক্ষেত্ৰত আমি বিভিন্নজনৰ ইতিমধ্যে মতামত লৈছো। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।